আমি পৰীক্ষাত ৰিজাল্ট দিয়া দিনা শুনি আহিছোঁ যে এবাৰ অমুকে লেটাৰ পালে, দুটা ছাবজেক্টত লেটাৰ পালে, গোটেইকেইটা ছাবজেক্টত লেটাৰ পালে, মেট্ৰিকতে হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতে হওক। আচলতে লেটাৰ মানেটো কি? লেটাৰ সংজ্ঞাটো কি বুজায়? লেটাৰ শব্দটো আমি কি বুজিম? ভাবচোন চাওঁ। এইটো হৈছে লেটাৰ, ইংৰাজী শব্দ। এই লেটাৰৰ LETTER আছে আৰু এই গোটেইটোকে আমি ইংৰাজীত লেটাৰ বুলি কওঁ। আৰু লেটাৰ মাৰ্ক মানে হৈছে 80 মাৰ্কছ পোৱাকে লেটাৰ পোৱা বুলি কয়। আৰু এই ইংৰাজী লেটাৰ শব্দটো ইংৰাজী এলফাবেটৰ মতে কিমান নম্বৰত সেই আখৰটো আছে তাকেই যোগ কৰি টোটেল 80 মাৰ্কছ পোৱা যায় আৰু তাকেই কোৱা হয় লেটাৰ। এতিয়া আমি জানো কোনটো আখৰ কিমান নম্বৰত আছে। এল আখৰটো আছে 12, ই আখৰটো আছে 5, টি আখৰটো আছে 20 আৰু এই টি আখৰে আকৌ পুনৰ 20 নম্বৰত আছে, ই আখৰটো 5ত আছে আৰু আৰ আখৰটো 18 নম্বৰত আছে। গতিকে এনেকৈ টোটেল 80 নম্বৰ হয়। এই আখৰকেইটাৰ নিৰ্দিষ্ট স্থানক আমি যোগ কৰি এলফাবেটখনত থকা ইংৰাজী এলফাবেটখনত থকা এই ইংৰাজী আখৰকেইটাৰ নাম্বাৰকেইটা যদি আমি যোগ কৰি চাওঁ টোটেল পাওঁ আমি 80 আৰু এই 80কেই লেটাৰ মাৰ্ক বুলি ধৰা হয়। কোনোবাই যদি পৰীক্ষাত 80 মাৰ্ক বা তাতকৈ বেছি পাইছে সেই ছাবজেক্টটো তেওঁ লেটাৰ পোৱা বুলি ধৰা হয় আৰু ইয়াকে লেটাৰ বুলি কোৱা হয়। আচলতে এই লেটাৰ শব্দটো এটা ইংৰাজী শব্দ আৰু সেই ইংৰাজী লেটাৰ শব্দটোৰ গোটেইকেইটা আখৰক ইংৰাজী এলফাবেটখনত কিমান নম্বৰ স্থানত আছে সেই স্থানৰ মানক যোগ কৰি টোটেল 80 নম্বৰ অৰ্থাৎ 80 নম্বৰ পোৱা যায় আৰু সেই 80 নম্বৰটোকেই লেটাৰ পোৱা বুলি পৰীক্ষাত কোৱা হয়। ধন্যবাদ।